চিনেমা কৰিবলৈ আহিছিল নহয় হিৰোইনজনীয়ে মুখৰ গোন্ধ পাই পলালে মই বোলো তেনেকৈ আকৌ ভাইৰেল হ'বলৈ আহিছে নেকি মুখৰ গোন্ধ পাবই ব্ৰাছ নকৰিলে আপুনি হেল্ল' হেল্ল' কোনে ক'লে মই যে দুলীয়াজনৰ পৰা কৈছিলোঁ এই তোমাৰ বন্ধুজন চকুৰ আলিয়ে যে তোমাৰ গুৱাহাটীত চাহৰ দোকান দিছে হয় চাহৰ দোকান দিছে মই অলপ সহায় কৰি দিছোঁ বাদাক সেই চকুৰালিত হয় নেকি সহায় অলপ কৰি দিছোঁ তাক মানে এইটো সন্দৰ্ভত তুমি কি ক'বা মানে উঠি অহা নৱপ্ৰজন্মক কি বুলি ক'বা তেওঁতো এজন ৰাজনীতিবিদ হয় তেওঁ সকলো পিনে ভাইৰেল হয় মানুহজন প্ৰায় ভাইৰেল হৈ থাকে হয় সেইটো কথা হয় বা মানে খেলটো এনেকুৱা ধৰণৰ যিহেতুকে ৰাজনীতি কৰি থাকে হয় আৰু ৰাজনীতিত যদি একো ছাকচেছ নহয় নিজেকে ৰাজনীতি কৰি জানো কিবা লাভ আছে মই ভাবোঁ তেওঁ ভাইৰেল হ'বলৈ কাৰণে কৰিছে পুনৰ নে নাই বাইদেউ এইটো ভুল কৰিছে আপুনি এইটো তেনেকুৱা কথা নক'ব আপুনি গম পাইছে ভাইৰেল হ'বলৈ কি চাহৰ দোকান দিব নেকি আপোনাৰ এনে খেলি মেলি আছে নেকি ৰাতিপুৱা ফোন কৰি কি ফাল্টু কথা কৈছে আপুনি ভাইৰেল হ'বলৈ চাহৰ দোকান দিব নেকি কি ফাল্টু কথা কৈছে আপুনি ৰাতিপুৱা ফোন কৰি কি ফাল্টু কথা কৈছে আপুনি নহয় মই ভাবিছোঁ তেওঁ মানুহজন বিতৰ্কত সোমাই থাকে বাৰে বাৰে কিয় বিতৰ্কত আৰু ভাইৰেল হ'বলৈ কি চাহৰ দোকান দিব নেকি এবাৰ তেওঁ চিনেমা কৰিবলৈ আহিছিল নহয় হিৰোইনজনীয়ে মুখৰ গোন্ধ পাই পলালে মই বোলো তেনেকৈ আকৌ ভাইৰেল হ'বলৈ আহিছে নেকি মুখৰ গোন্ধ পাবই ব্ৰাছ নকৰিলে আপুনি কি কথা লাগিছে মই বোলো ঠিক তেনেকুৱাই নেকি এই কাহিনীটো তেনেকুৱাই নহয় আপুনি নাম্বাৰ ক'ৰ পৰা কালেকশ্যন কৰিলে মোৰ ভাগৰ নাম্বাৰ ক'ৰ পৰা কালেকশ্যন কৰিলোঁ ডাঙৰ কথা নহয় বাৰু দাদা শুনক আপুনি এইবিলাক কি কয় ভালমতে সোধক কিবা এটা ফকতীয়া কথা কৈছে নেকি কিহৰ ভাইৰেল হোৱা কথা ক'লেগে আপুনি ৰাজনীতিবিদে কি চাহৰ দোকান দিব নোৱাৰে নেকি ৰাজনীতিবিদে চাহৰ দোকান দিব নোৱাৰে নেকি সেইটো কওক বস্তুটো পাৰে আগত কি ফাল্টু কথা কৈছে আপুনি মোৰ কথা শুনি লওক দাদা মোৰ কথা শুনি লওক আগতে চাহৰ দোকান দিছিলে পিছত গৈ ৰাজনীতিবিদ হ'লগে কিন্তু ওলোটা হৈছে যে বস্তুটো প্ৰথমে এজন ফেমাছ ৰাজনীতিবিদ হ'ল তাৰপিছত উভতি আহি পেলাই চাহৰ দোকান দিছে যাতে তেওঁ ছাকচেছ হ'ব নোৱাৰিলে নে তেওঁ নে কি মোৰ কথা শুনক আপুনি এইটো চাহৰ দোকান দিছে আপুনি ভাল পাব লাগিছিল আপুনি কি কথা ক'বলৈ আহিছে উঠি অহা নৱপ্ৰজন্মক এটা মানে পইচা উপাৰ্জন কৰিবলৈ এটা ৰাস্তা দেখাইছে আজিকালি নিবনুৱা সমস্যা কিমান আপুনি জানে নে নাজানে তেনেকুৱা এটা কিবা হ'লেতো উঠি অহা নৱপ্ৰজন্মক উৎসাহ এটা দিছে খুব ভাল আপুনি ডাইৰেক্ট কৰিলে প্ৰথমতে তাইক ফোনটো কৰি কি ভাইৰেল হয় আপুনি তেনেকুৱা ফকতীয়া কথা নক'ব দেই তেনেকুৱা কথা নক'ব আপুনি আচ্ছা যদি তেওঁ সঁচাকৈয়ে তেওঁ এইটো কৰ্ম হিচাপে লৈছে তেতিয়াহ'লে উঠি অহা নৱপ্ৰজন্মক এটা ভাল মানে তেনে ক'ব ফকতীয়া নহয় আৰু কি মুখৰ গোন্ধৰ কথা ক'লেগে আপুনি কি মুখৰ গোন্ধৰ কথা ক'লে শুনিছিলো যে তেওঁ চিনেমা কৰিছিলে চিনেমা হিৰোইন মাতি আনিছিলে চিনেমা হিৰোইন মতাৰ কাৰণে তেওঁ মুখৰ গোন্ধ পাই হিৰোইনজনীয়ে পলালে এই চিনেমা কৰোঁতে ছোৱালীজনী মুখৰ আগলৈ আহোঁতে এইটো মুখৰ গোন্ধটো পাবও পাৰে তাতে কি হ'ল আপোনাৰ চিনেমাখন তাৰপিছত নবনালে আকৌ সেইকাৰণে মানে মই চিন্তিত নহয় এই ধৰি লওক ছোৱালীজনী অলপ ধুনীয়া আছিলে মুখৰ গোন্ধটো পালে বাৰু সেইটো কিন্তু হ'লেও এইটো আপুনি তেনেকুৱা ব্যক্তিগত কথা হ'লেও নক'ব দেই মুখৰ গোন্ধালে তাৰপিছত কি হ'ল তাৰপিছত আচ্ছা তেতিয়াহ'লে ঠিকে আছে যদি এইটো কৰ্ম হিচাপে লৈছে খুব এটা ভাল কাম খুব ভাল পদক্ষেপ দেই মই আপুনি ফকতীয়া কথা নক'ব আকৌ আপুনি ডাইৰেক্ট ক'লে ভাইৰেলৰ কথা ভাইৰেল হ'বলৈ ধেৰ কাম থাকে নহয় তেওঁ প্ৰায় বিতৰ্কত সোমাই ভাইৰেল হৈ থাকে সেইটো বিতৰ্ক নহয় সি বিতৰ্ক নহয় ৰাইজে বিতৰ্ক কৰে সি বিতৰ্ক নকৰে ৰাইজে বিতৰ্ক কৰে আচ্ছা সেইটো হ'লেতো খুব এটা সুন্দৰ পদক্ষেপ দেই উঠি অহা নৱপ্ৰজন্মক উৎসাহ যোগাইছে সকলোৱে কৰ্ম কৰিছে মই দিছো ৰাস্তা চকুৱালী ৰাজনীতিত ঘূৰোতে গোটেই লেংটা হৈ গৈছে পইচাটো নাইকিয়া হৈ গৈছে উপায়হীন হৈ গৈছে কি কথা ক'বলৈ আছে আপুনি এতিয়াতো পুৰা সমাগম লাগিছে দোকানত ভিৰ ভাৰ লাগিছে বুলি ভিৰ লাগিছে এতিয়া বিক্ৰীও হৈছে বাৰু এইটো ভাল লাগে কি বুলি ক'ব মানে কৰ্মৰ যে ভাল মানুহৰ জীৱনটোত পইচা মেইন আপোনাৰ যদি পইচা নাই একোডাল নাই মানুহে কয় পইচা সকলো নহয় বুলি কিন্তু মই কম পইচা সকলো হয় নেকি পইচা পাওঁ মানে মোৰ তাৰ লগত মানে হয় আমি দুয়োটাই ঘূৰা মেলা কৰি থাকো মানে মই চকুদা বুলি সন্মান কৰো দেই চকুদা বুলি হয় নেকি মই চকুদা বুলি সন্মান কৰো মানে মানুহজন ভাল এনে খালি হেৰি মুখৰ গোন্ধ অলপ মাৰে বাৰু সেই জহতে যিখন খাই দিয়ে আকৌ ব্ৰাছ নকৰে প্ৰায় এসপ্তাহলৈকে ব্ৰাছ নকৰে সেইকাৰণে গোন্ধাই মানে ধৰ দাঁতত সেই ময়লাবোৰ লাগি থাকে আকৌ তাৰ হেৰি ভাত খোৱা আচ্ছা ব্ৰাছ নকৰে এসপ্তাহমান তাক কয় নুশুনে আৰু দেৰিলৈকে শুই থাকে গোটেইটো আচ্ছা তেতিয়াহ'লে শাৰীৰিক চৰ্চা কৰিবলৈ অকণমান ক'ব সেয়াহে আৰু হেৰি আকৌ তাৰপিছত হেৰি তেনেকুৱা হ'লেও মই ট্ৰেইনিংটো দিয়াই আছো চাহৰ দোকান দিয়াই আছো নহয় আচ্ছা ঠিক আছে ভাল লাগিলে সুন্দৰ ভাল লাগিলে মানে মই বোলো তই কিবা এটা কাম কৰ তেওঁলোকৰ শুভেচ্ছা থাকিল বুলি ক'ব আৰু